পষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবো যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম জুবিনৰ অন্তিম যাত্ৰাত যোৱা ৰাতিপুৱা মই কৈছিলো যে আমাৰ এখন এম্বুলেন্সত জুবিনৰ পাৰ্থিৱ শৰীৰ যাব ফেমিলি আমাক এখন তালিকা দিছে 85 গৰাকী ব্যক্তিৰ 85 পিপল সো এই 85 গৰাকী ব্যক্তি বা যি শিল্পী কলা কুশলী জুবিনৰ লগত ক্লোজ 85 তেওঁলোকৰ কাৰণে আমি 2খন 3খন 4খন যি বাছৰ প্ৰয়োজন হ'ব আমি সৰু সজাইত বাছৰ ব্যৱস্থা কৰি দিম আৰু বাকি আমি গাড়ী মটৰ আমি সমদলটোত নলওঁ যেনেকৈ আমি বিমানবন্দৰৰ পৰা লাহে লাহে তেখেতক আমি লৈ আহিছিলো তেনেকৈ লৈ আহিম ৰাস্তাৰ দুইফালে মানুহ থাকিব শেষ শ্ৰদ্ধা জনাব খুজিব তাত কোনো অসুবিধা নাই আমি সুন্দৰ কৰি তেখেতক লৈ আহি আমি নিৰ্দিষ্ট স্থান য'ত শেষ কৃতৰ কাৰণে আমি ঠিক কৰিছোঁ তালৈকে আমি লৈ আহিম ভাৰতৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰতিনিধি হিচাপে এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে মনোনীত কৰিছে আমি কেইগৰাকীমান ব্যক্তিক মাত্ৰ এই অনুষ্ঠানত অফিচিয়েলি আমি নিমন্ত্ৰণ কৰিম অসমৰ বিধানসভাৰ অধ্যক্ষ মুখ্যমন্ত্ৰী তেওঁ থাকিব মুখ্যমন্ত্ৰী থাকিব অসম বিধানসভাৰ অধ্যক্ষ থাকিব লিডাৰ অফ অপজিশ্যন তেখেতক আমি আমন্ত্ৰণ জনাম অসম সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাম সদৌ অসম ছাত্ৰ সন্থাৰ দুজনীয়া প্ৰতিনিধি দল এটাক আমি আমন্ত্ৰণ জনাম তেওঁলোকে যাক নিৰ্দিষ্ট কৰি দিয়ে আৰু জুবিনৰ নিকটতম পৰিয়ালবৰ্গ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ তেওঁলোকৰ ডেলিগেশ্যন এটা আহিব আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানত উপস্থিত থাকিব শেষ সন্মান এই ব্যক্তিসকলে অসমৰ ৰাইজৰ হৈ বা ভাৰতবৰ্ষৰ ৰাইজৰ হৈ জনাব জুবিন গাৰ্গৰ পৰিয়ালে তেওঁলোকক বিদায় দিব বাকি আমি যেটো ফিল্ম ফেটাৰনিটিৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰাও এজন প্ৰতিনিধিক আমি বিচাৰিম তাৰ বাদে আমি বাকি কোনো ভিভিআইপি বা ভিআইপিক আমি নিমন্ত্ৰণ জনোৱা নাই কোনোবা আহিলেও সাধাৰণ জনতাৰ লগতে তেখেতসকলো থাকিব লাগিব আনকি আমাৰ মন্ত্ৰীসভাৰ সদস্য বিমল বৰা কেশৱ মহন্ত ৰনোজ পেগু দায়িত্বত থাকিব বাকি সকলেও যোনে যেনেকৈ আগতে গৈ চকীত বহিব পাৰে তেনেকৈ বহিব আমি কাৰো কাৰণে মন্ত্ৰী বিধায়ক কাৰো কাৰণে আমি বিশেষ ব্যৱস্থা আমি নকৰোঁ শেষকৃত্য সম্পন্ন হৈ যোৱাৰ লগে লগে তেওঁৰ যেটো অস্থি বুলি কয় অস্থি আমি লগে লগে পৰিয়ালক আমি হেণ্ডঅভাৰ কৰি দিম আৰু ভস্ম সাংস্কৃতিক পৰিক্ৰমা বিভাগে লগে লগে সংগ্ৰহ কৰিব আৰু তাক আমি ৰাখিম আৰু যেটো জাগাত বা যেটো স্থানত তেওঁৰ শেষকৃত্য কৰা হ'ব লগে লগে আমি ওয়াল দি তাক বন্ধ কৰি দিম যাতে জন্তু বা আন চৰাই চিৰিকটিয়ে জাগাটোত অসুবিধা কৰিব নোৱাৰে আৰু আমি আশা কৰোঁ যে নিবিদা আদি হৈ যোৱাৰ পিছত 10 বা 12 দিনৰ ভিতৰত আমি বাউণ্ডৰী ওয়ালৰ কামো আৰম্ভ কৰি দিব